প্ৰিয় দৰ্শক শ্ৰোতা, আহক ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত আৰম্ভ কৰিছিলোঁ কুৰাণ মজিদৰ ৪৭ নং সূৰা মুহাম্মাদৰ ১ নং আয়াতৰ যি আধ্যাত্মিক দৰ্শন, সেই দৰ্শন আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছিলোঁ। ১ নং আয়াতত অতি গুৰুত্বপূৰ্ণ বিষয়টি হৈছে কাফিৰ, যাক আমি ইতিমধ্যে আপোনালোকৰ আগত কৈ আহিছোঁ যে কাফিৰ প্ৰকৃততে কোনো অনা ইছলামিক লোকক কুৰাণ মজিদে বুজোৱা হোৱা নাই। আমাৰ অনুবাদবোৰ এনেধৰণৰ হোৱাৰ বাবেই প্ৰকৃততে আমাৰ সমাজত আজি এনেধৰণৰ অনুবাদে আমাৰ মাজত ভাতৃত্ববোধ নোহোৱা কৰিছে। মুছলিম জাতিক প্ৰতিটো জেগাতেই সমালোচনাৰ পাত্ৰ হ'ব লগা হৈছে। ইয়াৰ মূল কাৰণ হৈছে এনেধৰণৰ অপ্ৰাসংগিক অনুবাদ। সেয়েহে আমি পুনৰ আপোনালোকক এই কাফিৰ শব্দৰ মূল দৰ্শন হৈছে যিসকল ব্যক্তিয়ে তেওঁলোকৰ আভ্যন্তৰীণ দিশৰ যিসমূহ ভাল কথা বতৰা বিবেকলৈ আহে, সেই ভাল কথা বতৰাবোৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি তাৰ পৰা আঁতৰি গৈ তেওঁলোকে অপকৰ্মত লিপ্ত হয়। অৰ্থাৎ বিবেকে যিসমূহ ভাল কথা বুজাই থাকে, সেই ভাল কথাসমূহক অস্বীকাৰ কৰি তাৰ বিপৰীত দিশৰ যিসকলে কৰ্ম কৰে, তেনে লোকসকলকেই কুৰাণ মজিদৰ দৰ্শনে প্ৰকৃততে কাফিৰ বুলি অভিহিত কৰিছে। গতিকে আমি ইতিমধ্যে আপোনালোকৰ আগত দাঙি ধৰা ১ নং আয়াতৰ সংক্ষিপ্ত ব্যাখ্যা এনেধৰণৰ যে যিসকলে সচেতনভাৱে সত্যক অস্বীকাৰ কৰে, মন কৰিব সচেতনভাৱে, অৰ্থাৎ তেওঁ জানি শুনি, প্ৰত্যেক মানুহে আমি কৈ আহিছোঁ যে আপোনালোকে নিজকো সুধি চাব যে ভাল কি বেয়া কি প্ৰত্যেকেই বুজি পায়, এইটো ইনবিল্ট থাকে। গতিকে ভাল কৰ্মসমূহ যিসকল লোকৰ মানসিকতাই বিবেকে কৰিবৰ কাৰণে আগবাঢ়ি নাযায় বা একচেপ্ট নকৰে, তেনে লোকসকলকে কুৰাণ মজিদৰ দৰ্শনে কাফিৰ বুলি কৈছে। গতিকে ১ নং আয়াতৰ ব্যাখ্যা এনেধৰণৰ, যিসকলে সচেতনভাৱে সত্যক অস্বীকাৰ কৰে আৰু দিব্য চেতনাৰ লগত সংযোগৰ পথৰ পৰা আঁতৰি যায়। কেৱল ভাল কথাবোৰ মনত আহিলেই নহ'ব, তাৰ লগত সংযোগ স্থাপন কৰিব লাগিব আৰু সেই অনুসৰি তেওঁ কৰ্ম কৰিব লাগিব। কিন্তু যিসকলে তাৰ পৰা আঁতৰি যায়, তেওঁলোকৰ প্ৰকৃত কৰ্মই দিশ হেৰুৱাই যায়। কাৰণ তেওঁলোকে ভাল পথত তেওঁলোক থাকিব নোৱাৰে, তেওঁলোক সদায় তাৰ পৰা ডাইভাৰ্ট হৈ এক অপকৰ্মৰ দিশলৈ আগবাঢ়ি যায়। তেনে লোকসকলকেই প্ৰকৃততে কাফিৰ বুলি কোৰাণে অভিহিত কৰিছে। গতিকে তেওঁলোকে মূল ভাল কৰ্মৰ পথৰ পৰা প্ৰকৃততে তেওঁলোকে দিশহাৰা হৈ পৰে। ফলত তেওঁলোকৰ প্ৰচেষ্টা আধ্যাত্মিকভাৱে নিষ্ফল হৈ যায় আৰু স্থায়ী আভ্যন্তৰীণ মূল্যৰ পৰা বঞ্চিত হৈ আহে। এই আছিল কাফিৰৰ সংজ্ঞা। কুৰাণ মজিদৰ ৪৭ নং সূৰা ১ নং আয়াতে আমাক দৰ্শন এনেধৰণে বুজাইছে। এতিয়া আহক তাৰ পৰৱৰ্তী ২ নং আয়াতে কি কৈছে। কুৰাণ মজিদৰ ২ নং সূৰা মুহাম্মাদৰ ২ নং আয়াতে কৈছে যে ৱা আল্লাযিনা আমানু ৱা আমিলুছ ছালিহাতি ৱা আমানু বিমা নুজ্জিলা আলা মুহাম্মাদিন ওয়া হুয়া আল হাক্কু মির রাব্বিহিম কাফারা আনহুম সাইয়্যাতিহিম ওয়া আসলাহা বালাহুম। ইয়াত মন কৰিব, ১ নং আয়াতে যেনেধৰণে আমাক কাফিৰৰ দৰ্শন বুজাইছে, পৰৱৰ্তী আয়াতে কিন্তু ইমানদাৰ, মুমিন, আমানু শব্দ আহিছে। একেটাই ৰুট ৱৰ্ড, মুমিন কওক, ইমান কওক, আমানু ৰুট ৱৰ্ড সদায় একেটাই হয়। আপোনালোকে এই দিশটো মন কৰিব। গতিকে এনেধৰণৰ ইমানদাৰ, আমানু, কেৱল বিশ্বাস আনিলেই নহ'ব। গতিকে ২ নং আয়াতৰ দাৰ্শনিক ইয়াৰ যি দৰ্শন অৰ্থ এনেধৰণৰ হয়, আৰু যিসকলে আভ্যন্তৰীণ বিশ্বাস লাভ কৰে, আমানু, ইমান আনে। আমি কেৱল বিশ্বাস আনিলে নহ'ব, আভ্যন্তৰীণ যিবোৰ আমাৰ ভাল কথা বতৰা, আমাৰ ভাল ভাইব আহি থাকিব, তাৰ ওপৰত গভীৰ বিশ্বাস স্থাপন কৰে আৰু সমন্বয় কৰিব লাগে, আৰু যি সমন্বয় কৰিব লাগে তাৰ লগত সংগতি ৰাখি জীৱন যাপন কৰে। গতিকে ভাল ভাৱ যিবোৰ আহিব তাৰ লগত সংযোগ স্থাপন কৰিব লাগিব আৰু সেই অনুসৰি তেওঁ কৰ্ম কৰি জীৱন যাপন কৰিব লাগিব। আসলিহাতি শব্দই বুজাই আছে। আৰু মুহাম্মাদী চেতনাৰ ওপৰত ক্ৰমান্বয়ে অৱতীৰ্ণ হোৱা সত্যৰ প্ৰতি বিশ্বাস কৰে। ইয়াত খুব গুৰুত্বপূৰ্ণ আৰু বুজিব লগা বিষয় হৈছে মুহাম্মাদিন
শব্দটো চাওক, মুহাম্মদ শব্দ কোৰাণ মজিদত 4 বাৰকৈ ব্যৱহাৰ হৈছে। আমি গ্ৰামেটিকেল দিশৰ পৰা আপোনালোকক ক'ব বিচাৰোঁ যে এই মুহাম্মদ প্ৰকৃততে প্ৰপাৰ নাউন নহয়, অৰ্থাৎ ঐতিহাসিকভাৱে কোনো ব্যক্তিক বুজোৱা হোৱা নাই। মুহাম্মদ শব্দই প্ৰকৃততে এডজেক্টিভ হয়, ই গুণবাচক, গুণ বুজাই আছে। গতিকে মুহাম্মাদী চেতনা, মুহাম্মাদী চেতনা কোনবোৰ? যিবোৰ চেতনা প্ৰকৃততে মানুহৰ আভ্যন্তৰীণ দিশৰ পৰা ভাল কৰ্মৰ চেতনা মানুহৰ বিবেকলৈ আহে, তাৰ লগত যথাযথ সংযোগ স্থাপন কৰি তেওঁলোকে কৰ্ম কৰে। আৰু এই মুহাম্মাদী চেতনা হৈছে তাৰ ওপৰত অৱতীৰ্ণ হোৱা বুলি কোৱা হৈছে। চাওক, ঐতিহাসিক কথা বতৰা নহয়, ই এটা কাৰেণ্ট বিষয়, বৰ্তমান প্ৰত্যেকজন ব্যক্তিৰ লগত ই এটা হৈ থকা কণ্টিনিউৱাছ প্ৰচেছৰ বিষয় হয়। গতিকে মুহাম্মাদী চেতনাৰ ওপৰত অৱতীৰ্ণ হোৱা, অৰ্থাৎ তাক বুজাইছে এনেধৰণৰ, অৱতীৰ্ণ হৈছে, নাজিল হৈ আছে। কি নাজিল হৈছে? তেওঁৰ ভিতৰৰ পৰা ভাল কথা বতৰা অৱতীৰ্ণ হৈ আছে, আৰু সেই অৱতীৰ্ণ হোৱা ভাল কথা বতৰাৰ সৈতে দৃঢ়তাৰে সংযোগ স্থাপন কৰে, সত্যৰ প্ৰতি বিশ্বাস কৰে, যি তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ চেতনা ৰব্বিহিম বুলি কৈছে। চাওক, ৰব্বিহিম, ৰব শব্দ সদায় জ্ঞানৰ লগত জড়িত হৈ আছে। মুহাম্মাদী চেতনা মানুহৰ মনত জাগ্ৰত হয়, মানুহৰ বিবেকলৈ আহে, ই আভ্যন্তৰীণ বিষয়, বিল গায়বৰ বিষয় হয়, মেটাফিজিকেল বিষয় হয়। এই দিশবোৰ আমি বুজিব লাগিব। গতিকে যিবোৰ ভাল ভাৱ আহিব, মানুহৰ জাগ্ৰত হ'ব, যাক মুহাম্মাদী চেতনা বুলি কৈছে। নাজিল হোৱা কিহৰ কাৰণে কৈছে? তেওঁৰ ওপৰত সি নাজিল হৈ আছে, অৰ্থাৎ তেওঁ সেই চেন্সটো তেওঁ জাগ্ৰত হৈ আছে বিবেকলৈ, আৰু সেই জাগ্ৰত হোৱা ভাল চেন্সটোৰ ওপৰত গভীৰ বিশ্বাস কৰে, যি তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ চেতনাৰ পৰা অহা বাস্তৱতা, আল হক বুলি কৈ আছে। তেওঁলোকৰ আভ্যন্তৰীণ দুৰ্নীতি বিকৃতি দূৰ হৈ যায়। যেতিয়া তেওঁলোকৰ ভিতৰখন তেওঁলোকে মুহাম্মাদী চেতনাৰ ওপৰত জাগ্ৰত হোৱা বিষয়ক যেতিয়া খামুচি ধৰিব, তেতিয়াই কি হ'ব? মানুহৰ জীৱনৰ পৰা ডাইভাৰ্চন, বেয়া কামলৈ যোৱা মানসিকতা, চিন্তাধাৰা, কৰ্ম সকলোৰে পৰা মানুহ আঁতৰি মুক্ত হৈ মুহাম্মাদী চেতনাক তেওঁ খামুচি ধৰি সেই অনুসৰি তেওঁ জীৱন যাপন কৰে, আৰু তেওঁলোকৰ মানসিক অৱস্থা, উপলব্ধি আৰু আভ্যন্তৰীণ অৱস্থা সুস্থিৰ আৰু সুসংগঠিত হয়। এই হৈছে 2 নং আয়াতত প্ৰকৃততে ইমান অনা, আমানু বুলি কৈছে, ৱা আল্লাজিনা আমানু। 1 নম্বৰত কাফিৰক ডিফাইন কৰিলে, 2 নম্বৰত ইমানদাৰসকলক এনেধৰণে আল্লাহে কোৰাণ মজিদত দাৰ্শনিকভাৱে বুজাইছে যে ইমানদাৰসকল প্ৰকৃততে কোন। প্ৰত্যেকজন ইমানদাৰে সত্যৰ ওপৰত সদায় থাকিব। তেওঁ ধৰ্মীয় দিশত কিমান কি কৰি আছে সেইটো তেওঁৰ ব্যক্তিগত কথা, তাক আমি কোনো সমালোচনাৰ মাজলৈ আনিব বিচৰা নাই। মূল কথা হৈছে যে তেওঁ সত্যৰ ওপৰত তেওঁৰ বিবেক পৰিচালিত হৈছে নে নাই। গতিকে এনেধৰণৰ ভাল কথাবোৰ যেতিয়া চেতনা মানুহৰ মাজত জাগ্ৰত হয়, তাক মুহাম্মাদিন বুলি কৈ আছে, অৰ্থাৎ মুহাম্মাদী চেতনা। মুহাম্মদ হামদ শব্দৰ পৰা আহিছে, যাৰ লগত প্ৰশংসা। এজন মানুহক সমাজত কেতিয়া তেওঁ প্ৰশংসিত হ'ব? তেওঁ টকা পইচা থাকিলে প্ৰশংসিত নহয়, তেওঁ অনেক ধন দৌলত থাকিলে প্ৰশংসিত নহয়, তেওঁ কৰ্মৰাজিৰ দ্বাৰা প্ৰকৃততে মানুহ সদায় প্ৰশংসিত হয়। গতিকে সেই প্ৰশংসিত হ'ব লগা যি মুহাম্মাদী চেতনা জাগ্ৰত হয়, তাক যিয়ে খামুচি ধৰিব আৰু সেই অনুসৰি কাম কৰিব, তেনে লোকসকলকেই প্ৰকৃততে ইমানদাৰ বুলি কোৱা গৈছে। ইয়াত মন কৰিব, আমানু শব্দই কেৱল উত্তৰাধিকাৰী বিশ্বাস গ্ৰহণ কৰা নহয়, ই হ'ল বিবেকৰ মাত, আভ্যন্তৰীণ সত্যৰ প্ৰতি গভীৰ বিশ্বাস আমানু শব্দই বুজাই আছে। তাৰোপৰি চাওক, মুহাম্মাদিন শব্দটো আমি আহ্বান জনাম, যিসকলে চিন্তা কৰিব বিচাৰে, বিবেচনা কৰিব বিচাৰে, কিছু হ'লেও তেওঁলোকে অধ্যয়নৰ মাজলৈ যাব লাগিব। মুহাম্মদ শব্দটিয়ে
ইয়াত ঐতিহাসিক ব্যক্তিক বুজোৱা নাই, প্ৰতিজন মানুহৰ ভিতৰত থকা জাগ্ৰত বিচাৰ শক্তিক বুজাই আছে। মোহাম্মদী চেতনা হৈছে প্ৰতিজন মানুহৰ ভিতৰত থকা জাগ্ৰত বিচাৰ শক্তিক বুজাইছে, যিয়ে সকলো তথ্য কাৰ্যকৰী কৰাৰ আগতে পৰীক্ষা কৰে। তেওঁ এটা কৰ্ম কৰিবলৈ যাওঁতে তেওঁ বিবেকক প্ৰাধান্য দি এইটো ভাল হ'বনে বেয়া হ'বনে তাক আটাইবোৰ দিশ চালি জাৰি চায়। আৰু এনেধৰণৰ কনচিয়াছ ব্যক্তিসকলকে কোৰাণ মজিদে মুত্তাকি ব্যক্তি বুলি অভিহিত কৰিছে। গতিকে এই ২ নং আয়াতৰ সংক্ষিপ্ত সাৰাংশ যদি আমি চাবলৈ যাওঁ এনেধৰণৰ হয়, যিসকলে আভ্যন্তৰীণ বিশ্বাস গঢ়ি তোলে, সমন্বয় স্থাপন কৰা কৰ্ম কৰে আৰু মুহাম্মদী চেতনাৰ জৰিয়তে প্ৰকাশিত সত্যক বিশ্বাস কৰে আৰু সেই অনুসৰি কৰ্ম কৰে, তেওঁলোকৰ মানসিক বিকৃতি দূৰ হৈ যায় আৰু মন মগজু সুস্থিৰ হৈ থাকে, সংযত হৈ থাকে আৰু সুষম হৈ থাকে। এই ২ নং আয়াতৰ দ্বাৰা প্ৰকৃততে ইমানদাৰ লোকসকলক কোৰাণ মজিদে কেনেধৰণে বুজাইছে সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম। এনেধৰণৰ আমি মেটাফিজিকেলি যেতিয়া আমি কোৰাণক চাম, কিয়নো আমি মেটাফিজিকেলি চাবই লাগিব। কোৰাণ মজিদে কৈছে বিল গাইবৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। বিল গাইব হৈছে এই মুহাম্মদী চেতনাৰ যিসমূহ জাগ্ৰত কথা বতৰা, সুসংগত কথা বতৰা, মানুহে যি কৰ্মই মানুহক সমাজত প্ৰশংসিত কৰি তোলে, তেনেধৰণৰ কৰ্মক যিসকলে আঁকোৱালি ল'ব, তেনে লোকসকলকে প্ৰকৃততে কোৰাণ মজিদে ইমানদাৰ বুলি কৈছে। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, আজি আমি ২ নং আয়াততে আমাৰ ভিডিঅ' আমি সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে আমি ৩ আৰু ৪ নং আয়াতৰ দৰ্শন আপোনালোকৰ আগলৈ দাঙি ধৰাৰ চেষ্টা কৰিম। ধন্যবাদ।